মোক এজনে কৈছে যে মামা অৰুণোদয় পোৱাবিলাকৰ হাতটো নুঠুৱাব বোলে কিয় বোলে সবেই চিন্তা কৰে হাতটো উঠালে কাটা যায় নেকি আকৌ বোলে হয়নে যি নহওক এতিয়া নোপোৱাবিলাকে অৰুণোদয় পাব লাগে নে নাই লাগে নে নাই মোক ঘোষ কি দিব ভোট মোক ঘোষ কি দিব আচ্ছা ভোটটো আপোনালোকে দিলীপ শইকীয়াক দিব মোৰ ঘোষটো বেলেগ মোৰ ঘোষটো হল যেতিয়া মই আপোনালোকৰ গাঁৱত যাম তেতিয়া আপোনালোকে মোক নাৰিকলৰ লাৰু খুৱাব লাগিব হ'ব হ'ব নে নাই গুৰখা সকলে চেল পিঠা খুৱাব লাগিব হ'ব হ'ব মই আজিকালি টকা পইচা লোৱা ঘোষ বন্ধ কৰি দিছো নাৰিকল আৰু পিঠা দিলে হৈ গ'ল এইটো ঘোষেই ভাল হয়নে আচ্ছা সিৰিয়াসলি কওঁ যে যিবিলাকে অৰুণোদয় পোৱা নাই তেওঁলোকৰ মনটো অলপ বেয়া লাগি থাকে যে সবে পাইছে আমি পোৱা নাই আচ্ছা আপোনালোকৰ ৰেশন কাৰ্ড আছে নে নাই হাত ডাঙকচোন আচ্ছা সবৰে ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয়নে সমস্যাটো ক'ত যে ৰেশন কাৰ্ড আছে 5 কেজিৰ চাউল আমি সবে পাই আছো কিন্তু অৰুণোদয়টো আমি নাই পোৱা এইবাৰ মই আপোনালোকক কথা দিলো যিমান মানুহৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোৱে একোটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব হ'ব অৰ্থাৎ আজি যিমানে হাত উঠাইছে অৰুণোদয় নাই পোৱা বুলি সকলোৱে কেইদিনমানৰ ভিতৰতে অৰুণোদয় পাই যাব হ'ব আমি আপোনালোকক ফৰ্ম এখনো দিছিলো কোনবাই ফৰ্ম পাইছে নে নাই পাইছে এতিয়া আপোনালোকে কওক সৰকাৰ কাৰ আছে বিজেপিৰ আছে নে নাই আছে বিটিআৰত সৰকাৰ কাৰ আছে প্ৰমোদ বড়ো হয়নে নাঙলে আমাৰ কাম কৰি দিব পাৰিব নেকি চৰণ বড়ুৱে আমাক অৰুণোদয় দিব পাৰিব নেকি চৰণ বড়ুৱে আমাক অৰুণোদয় দিব পাৰিব নেকি পাৰিব নোৱাৰে গতিকে কোনে পাৰিব মামাই পাৰিব কোনে পাৰিব কাক ভোট দিব লাগিব একদম বিপিএফক কি চিন্তু নাঙল আছে না নাঙল কাম নাই এখন নাঙলৰ কোনো কাম নাই এতিয়া ঠিক আছে হাতৰটো কামেই নাই এইবিলাক হাত আৰু নাঙলৰ কাম নাই পদুম ফুলৰ ছবিত আমি সকলোৱে ভোট দিব লাগিব লাখপতি বাইদেউৰ ফৰ্ম কোনে ফিল আপ কৰিছে লাখপতি বাইদেউৰ ফৰ্ম কোনে ফিল আপ কৰিছে এইফালে কৰিছে যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলোৰে বেংক একাউণ্টত 10,000 টকা হি জমা হৈ যাব ঠিক আছে যেতিয়া এই লাখপতি বাইদেউ সকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব বোলে আৰণাই বনালো বিহুৱান বনালো বোলে আমি সৰু দোকান খুলিলো পিঠা পনাৰ কাম কৰিলো যি কৰো যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব আপোনালোকে ভাল কৰি বুজি ল'ব যে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক মই আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত দি দিম ঘৰ কিমানে পোৱা নাই চৰকাৰী ঘৰ কিমানে পোৱা নাই আচ্ছা চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ' টেগিং কৰিব লাগে হয় নে নহয় এতিয়া আমাৰ পঞ্চায়তৰ
মানুহবিলাক ভালেই, কিন্তু কিছুমান মানুহে জিঅ' টেগিং কৰাৰ কাৰণে পইচা খোজে, হয়নে? হয়নে নহয়? আৰু পইচা দিব নোৱাৰা মানুহে ঘৰ নাপায়, পইচা দিব পৰা মানুহে ঘৰ পায়, হয়নে নহয়? সেইকাৰণে এইবাৰ জিঅ' টেগিঙৰ কাম আমি পঞ্চায়তক নিদিওঁ। এইবাৰ জিঅ' টেগিঙৰ নিজৰ জিঅ' টেগিং মানুহে নিজে কৰি দিব, নিজৰ জিঅ' টেগিং নিজে কৰিব। কম্পিউটাৰত এডভাৰটাইজ হ'ব, নিজৰ ঘৰৰ ফটো নিজে ল'ব, আৰু আমি আপোনালোকক শিকাই দিম কেনেকে মোবাইলত চাই জিঅ' টেগিং কৰিব লাগে। নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব, আৰু যেতিয়া নিজে কৰিব, চা মোৰ এটা মোবাইল দিয়ক, মোৰ মোবাইল এনেকুৱা মোবাইল থাকিব। মোবাইলত আমি এইবাৰ পঞ্চায়তৰ মানুহৰ কাম নাই, মোবাইলত আমি নিজৰ ঘৰৰ এনেকে আমি নিজৰ ফটো ল'ম, ইয়াতে যিখিনি কথা লাগে লিখিম, আৰু আমি কম্পিউটাৰত আপলোড কৰি দিম অনলাইন। যেনেকে চাকৰিৰ এপ্লিকেশ্যন কৰিলে কোনো পঞ্চায়তৰ মানুহক নালাগে, তেনেকে এইবাৰৰ পৰা ঘৰৰ এপ্লিকেশ্যন কৰিবৰ কাৰণেও আমি পঞ্চায়তৰ মানুহক টকা দিব নালাগে, আমি ডাইৰেক্টলি অনলাইন কৰিব পাৰিম। হ'ব? হৈ যাব? এতিয়া মাজবাটততো পঞ্চায়ত নাই, VCDC একেই কথা, কিন্তু VCDC লিডাৰবিলাকে জিঅ' টেগিং নকৰে, এইটো কৰ্মচাৰীয়ে কৰে। মই কৰ্মচাৰীৰ কথা কৈ আছো, আৰু আমাৰ এইবাৰ কৰ্মচাৰীয়ে নকৰে, ডাইৰেক্টলি পাব্লিকে ইয়াতে জিঅ' টেগিং কৰি দিব। নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব, তেতিয়া কাৰো সমস্যা নাই, হয়নে নহয়? এতিয়া মোক এটা কথা কওক, মাজবাটততো মেট্ৰিক পৰীক্ষাৰ অসমত ৰিজাল্ট দিলে, মাজবাটত ল'ৰা ছোৱালী পৰীক্ষাত পাছ কৰিছে নে নাই? কৰিছে? মেট্ৰিক পাছ কৰিছে? কৰিছে নে নাই? এতিয়া আপোনালোকে জানে যে অসমৰ পৰিৱেশটো পৰিৱৰ্তন হ'ল, 1 লাখ চাকৰি হ'ল, আৰু 50,000 চাকৰি হ'ব। জাগিৰোডত ডাঙৰ ইণ্ডাষ্ট্ৰী আহি আছে, লাহে লাহে আমাৰ অসমত উদ্যোগীকৰণৰ কাম আৰম্ভ হৈছে। আমাক এতিয়া শিক্ষিত ল'ৰা আৰু ছোৱালীৰ দৰকাৰ, কিন্তু 4 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিলে, 3 লাখ পাছ কৰিলে, কলেজত যাব 1 লাখ, 2 লাখ কলেজত নাযায়। কিয় নাযায়? ঘৰৰ অৱস্থা। এটা এডমিশ্যন ল'বৰ কাৰণে 15,000 টকা দিব লাগে, অহা যোৱা খৰচ, চাইকেল লাগে 10,000 টকা, অহা যাওঁতে খৰচ লাগে, কিতাপ কিনোতে 2-3 হাজাৰ টকা লাগে। গতিকে দুখীয়া মানুহে ল'ৰা ছোৱালীক কলেজত নপঠায়। এইবাৰ আমি কি কৰিছো, ল'ৰা হওক ছোৱালী হওক কলেজৰ এডমিশ্যন বিনামূলীয়া হ'ব, কোনেও 1 টকাও দিব নালাগে। ঠিক আছে? কলেজত এডমিশ্যন হ'ল, ফ্ৰী হ'ল, ল'ৰা ছোৱালী দুইটাৰে ফ্ৰী হ'ল। কিন্তু ছোৱালীবিলাকে যেতিয়া কলেজত এডমিশ্যন ল'ব, ছোৱালীবিলাকৰ বেংক একাউণ্টত মই আৰু 10,000 টকা সোমাই দিম। 1 বছৰৰ কাৰণে নহয়, ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰীত 12,500, 12,500, 12,500। আৰু যেতিয়া ছোৱালীজনী পোষ্ট গ্ৰেজুৱেট পঢ়িব, তাইৰ বেংক একাউণ্টত মই 25,000 টকা সোমাই দিম। তাৰ মানে কি হ'ল, যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব
দেউতাক মাকৰো চৰকাৰৰো তাৰমানে এডমিশনটো চৰকাৰে দিব আহা যোৱাৰ খৰচ দেউতাক মাকে দিব কিন্তু ছোৱালীজনীৰ পঢ়াৰ পুৰা দায়িত্ব মামাৰ মূৰৰ ওপৰত হ'ব ছোৱালীৰ আজিকালি সুবিধা বহুত 30% চাকৰিত ৰিজাৰ্ভেশন আছে নাৰ্ছ অকল ছোৱালী হ'ব পাৰে বহুত বিৰাক চাকৰি আছে যিটো চাকৰি খালি ছোৱালীয়ে কৰিব পাৰে আজি আমাৰ যেনেকে আগতে পুলিচত লৰাই কৰিছিল আজিকালি ছোৱালীও আছে এতিয়া ছোৱালীসকলক আমি নপঢ়োৱা কাৰণে অসমত আমি বহুত সুবিধা ল'ব পৰা নাই এইবাৰ আমি সুবিধা কৰি দিছো ছোৱালীসকলক আমি এইবাৰ কলেজত এডমিশন কৰোৱাব লাগিব ঠিক আছে সকলোৱে বুজি পালে কি বুজি পালে মই একফালৰ পৰা কৈ যাওঁ প্ৰথম কথা আমি দিলীপ শইকীয়াক জিকাব লাগিব নে নাই লাগিব দিলীপ শইকীয়া জিকিলে কি হ'ব মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব নে নাই লাগিব মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিছে মোদী ডাঙৰীয়াই আমাক বেংকত একাউণ্ট দিছে মোদী ডাঙৰীয়াই এই বড়োলেণ্ডলৈ শান্তি আনিছে মোদী ডাঙৰীয়াই আমাক 5 কেজি চাউল বিনামূলীয়াকৈ দিয়ে মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিয়ে মোদী ডাঙৰীয়াই আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়ে দিছপুৰত বিজেপিৰ চৰকাৰ আছে চৰকাৰী চাকৰি দিয়ে ঘৰে ঘৰে মই আকৌ এবাৰ কৈছো ঘৰে ঘৰে এজনকো বাদ নিদিয়াকৈ এইবাৰ আমাক অৰুণোদয় দিব এইবাৰ আমাক লাখপতি বাইদেউৰ টকা দিব আৰু এইবাৰ ছোৱালীজনীৰ পঢ়াৰ দায়িত্বও মামাই ল'ব ইয়াৰ উপৰিও মাজবাট সমষ্টিৰ ৰাস্তা ঘাট মাজবাট সমষ্টিৰ ৰাস্তা ঘাট আৰু উন্নয়নৰ দায়িত্বও মামাৰ মূৰৰ ওপৰতে থাকিব হ'ব আজি আপোনালোকে জানে যে খামতুবাৰীৰ ওপৰত ৰাইজক এখন আৰচিচি দলং লাগে হয়নে নহয় লাগে নে নাই যে বহু দিনৰ পৰা ৰাইজে বিচাৰি আছে যে খামতুবাৰীৰ ওপৰত এখন দলং হ'ব লাগে যেইবাৰে মই আহিছো ৰাইজে মোক কৈছে যে এই ষ্টেডিয়ামখন ধুনীয়াকৈ বনাই দিব লাগে কাৰণ আমাৰ মাজবাটত ষ্টেডিয়াম নাই হয়নে নহয় হয়নে তাৰ পিছত জলসিঞ্চনৰ ব্যৱস্থা লাগে আৰু আমাৰ চাহ বাগিচা সমূহত ৰাস্তা বনাব লাগে সকলো কাম কৰিব লাগে এইবাৰ আপোনালোকে জানি ভাল পাব যে যেনেকে শিডিউল ট্ৰাইবৰ ৰিজাৰ্ভেশন থাকে শিডিউল কাষ্টৰ ৰিজাৰ্ভেশন থাকে এইবাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও চাকৰিত আমি 3% ৰিজাৰ্ভেশনৰ আমি ব্যৱস্থা কৰিছো তাৰ মানে শিডিউল ট্ৰাইবৰ যেনেকে ৰিজাৰ্ভেশন পোষ্ট থাকে শিডিউল কাষ্টৰ যেনেকে ৰিজাৰ্ভেশন পোষ্ট থাকে আমাৰ চাহ বাগিচাৰ লৰা ছোৱালী সকলেও পুলিচত হওক শিক্ষক হওক 3% চাকৰিত ৰিজাৰ্ভেশন পাব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই অনুৰোধ কৰিম আপোনালোকেতো জানেই দিল্লীত বিজেপি দিছপুৰত বিজেপি আজি এখন ট্ৰেইন আছে ৰেলগাড়ী আগৰ ইঞ্জিনত আছে মোদী দ্বিতীয় ইঞ্জিনত আছে মামা যদি লগত
প্ৰমোদ বড়ো দিলীপ শইকীয়া থাকে ৰেলগাড়ীখন বহুত স্পীডত চলিব নে নাই কিন্তু আগত মোদী তাৰ পিছত মামা আৰু পিছফালে নাঙল আমি গাড়ী আগত চলাম নাঙলে টানি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা